ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত পাণবাৰী ঐতিহাসিক নবামী মছজিদৰ কাষত অৱস্থিত উক্ত ইউনানী ঔষধৰ দোকান মুকলি কৰা হৈছে বুলি জানিব পৰা গৈছে। আপোনালোকে প্ৰয়োজন অনুসৰি তলত দিয়া মোবাইল নম্বৰ 9085349010 যোগে যোগাযোগ কৰিব পাৰে। উল্লেখ্য যে হিজামা আৰু কাফি বেমাৰৰ বাবে অৰ্থাৎ যিকোনো ধৰণৰ বিষৰ বাবে নিৰ্ভৰযোগ্য চেণ্টাৰ তথা মূৰৰ পৰা ভৰিৰ আঙুলিলৈকে যিকোনো বিষ বিনামূলীয়াকৈ নিৰাময় কৰিব পাৰে। সেয়েহে যিকোনো বিষ টপা মূৰ অৰ্শ বেমাৰ যৌন সমস্যা ৰোগীয়ে যোগাযোগ কৰি চিকিৎসা লোৱাৰ বাবে দোকানৰ স্বত্বাধিকাৰী ডাক্তৰ কাজী নজৰুল হকে সাংবাদিকৰ আগত জানিবলৈ দিয়ে। বগৰীবাৰীৰ পৰা হাছান আলী জোদ্দাৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ, মই হাছান আলী জোদ্দাৰ। মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ পাণবাৰী জামে মছজিদৰ ওচৰত কাজী ইউনানী এণ্ড হিজামা চেণ্টাৰ হাকিম কাজী নাজমুল হক ডক্টৰৰ ওচৰত, আৰু তেখেতে কি ধৰণৰ ট্ৰিটমেণ্ট কৰে, চিকিৎসা কৰে, সেই বিষয়ে মই এই কাজী নাজমুল হক ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম। 2 বছৰমান আগত কৰি আছোঁ এইটো, আৰু ইয়াতে আমি 3 মাহ হ'ল আৰু দোকানটো পাণবাৰীতে। আমি আগত আলিপুৰ দুৱাৰত কৰিছিলোঁ, এতিয়াও আছে, আলিপুৰত আছে। আমি ইয়াতে 3 মাহ হ'ল আৰু দোকানটো খোলাৰ। আমাৰ এতিয়া ইয়াতে হিজামা হয়, হিজামা কাপিং থেৰাপি যিটো ইংলিছত বোলে, ফায়াৰ কাপিং, আকুপাঞ্চাৰ, পাইলছৰ ট্ৰিটমেণ্ট হয়, সাৰসূত্ৰা বুলি যিহেতু কয় আৰু সেইটো হয়। বিনা অপাৰেশ্যন 100% ট্ৰিটমেণ্ট হয়। 3 দিনৰ ভিতৰত আপোনাৰ যেনেকুৱা পাইলছ থাকক না কেন সেইটো ভাল হ'ব। আৰু মূৰত যাৰ চুলি নাই সেইটো PRP কৰোঁ। PRPৰ দ্বাৰা 3 মাহৰ ভিতৰত আপোনাৰ মূৰত আকৌ আগৰ নিচিনা চুলি আহিব। আৰু মই ইয়াতে ছেক্সুৱেল প্ৰব্লেমৰ ট্ৰিটমেণ্ট কৰোঁ। বগা চিৰাপ আছে, তেজ ওলায়, মহিলাৰ গুপ্ত ৰোগ, যাকে গুপ্ত ৰোগ বোলে, সেইটো আমি কৰি থাকোঁ। আচ্ছা, এইটো আচলতে কিমান দিনৰ ভিতৰত ইম্প্ৰুভ পাব? এই আপুনি যি ট্ৰিটমেণ্টবিলাক কৰি আছে, যিবিলাক বেমাৰৰ চিকিৎসা আপুনি লৈ আছে বা হয়তো ৰোগীসকলক দিব, কিমান দিনৰ ভিতৰত ইম্প্ৰুভ? আপুনি ৰোগীক আপুনি সুধিব পাৰে। আমাৰ ইয়াতে হিজামা কৰিলেতো হিজামাৰ বিষ, যে বাতৰ বিষ বা এনেকুৱা বিষ হওক না কোনো বডি, একমাত্ৰ হিজামাকে বলা হয় বডি সার্ভিস। যেনেকৈ আমি গাড়ী সার্ভিস কৰোঁ, মোবিল চেঞ্জ কৰোঁ, তাতে আমাৰ গাড়ীটো ভাল থাকিব, তেলের মাইলেজটো ভাল থাকিব। এনেকুৱা আমাৰ বডিটো আছে, এই বডিটো আমি সার্ভিস এতিয়াৰ পৰা আমাৰ 30 বছৰ হ'ল, 40 বছৰ বয়স হ'ল, আমি কোনোবা দিন আমাৰ বডিটো সার্ভিস কৰিছোঁ নেকি? আমি ঔষধ খাওঁ, ঔষধ খাই কিনে সেইটো দাবাই ৰাখে। আৰু আমাৰ ইয়াতে যেটো প্ৰব্লেমটো আছে সেইটো পইণ্ট আমি কাপটো লাগাওঁ, তাৰ পৰা তেজ খাৰাপ তেজটো ওলাই আহে। সেইটো তাৰ মানে যদি বেছি বেমাৰ হয় মানুহৰ, আমি ইয়াতে ট্ৰিটমেণ্ট কৰি আছোঁ। যে আপুনি ইয়াতে বিলাসীপাৰাৰ পৰা এজন পেচেণ্ট আহিছে, তাৰ পৰা সুধি লওক আপুনি কেনেকৈ আৰাম পাল নে এইটো কিবা অসুবিধা হৈ আছে, আপুনি নিজে শুনক। ঠিক আছে, আমি ৰোগীজনৰ পৰা জানিব বিচাৰিম যে ৰোগীয়ে ইয়াতে আহি ট্ৰিটমেণ্ট কৰি কেনেকুৱা ধৰণৰ উপকাৰ পাইছে, আমি ৰোগীজনৰ পৰা জানিব বিচাৰিম। ঠিক আছে, ডক্টৰজনে যিহেতু কৈছে যে ৰোগীজনৰ পৰা জানক। আচ্ছা, ইয়াতে ৰোগী আছে, ৰোগীৰ পৰা মই জানিব বিচাৰিম। আচ্ছা, কেনেকুৱা উপকাৰ পাইছে? হয়, মই বিলাসীপাৰাৰ পৰা আহিছিলোঁ। মোৰ আগতে বহুত বিষ আছিলে। মই বহুত ডক্টৰৰ ওচৰত গৈছিলোঁ, কবিৰাজৰ ওচৰত গৈছিলোঁ, কোনো সফল পোৱা নাই। আজি মই এটা নিউজ চাইছিলোঁ, 2 দিন আগতে নিউজ এটা চাইছিলোঁ, নিউজ চাই আজি সৰাসৰি আহিছিলোঁ মই পাণবাৰী মছজিদৰ ওচৰতে। আহি মই ডক্টৰৰ কাষত অলপ ট্ৰিটমেণ্ট হ'লোঁ, আপোনালোকে চাইছে চাগে। ট্ৰিটমেণ্ট হৈ মই বহুত এটা আৰাম পাইছোঁ। ডক্টৰজনৰ নাম কি? মোৰ নাম কাজী নাজমুল হক। হয়, এতিয়া মই এটা আহ্বান জনাওঁ যে যিকোনো বিষ যদি থাকে আপোনালোকে আহক। মই আজি উপকাৰ পাইছোঁ এই ডক্টৰৰ ওচৰত। ডক্টৰৰ নম্বৰ ডক্টৰে দি দিব, আপোনালোকে যোগাযোগ কৰি আহিব। আচ্ছা, আপোনাৰ যোগাযোগ যদি কোনো ৰোগীয়ে আপোনাৰ তাতে আহে, আপোনাৰ ইয়াতে আহে, তেনেহ'লে কেনেকৈ আহিব? যোগাযোগ নম্বৰ সরাসরি আমার ধুবুৰী আসাম পাণবাৰী মছজিদটো গোটেই অসম জানে। আৰু পাণবাৰী মছজিদৰ ওচৰত আহি মাদ্রাসার গেট 2 নম্বৰ গেট, সিনিয়র মাদ্রাসা আমার সামনে সিনিয়র মাদ্রাসা আছে, আর এইটো মাদ্রাসার গেটত আহিলেই আমার এই দোকানটো। আচ্ছা, যোগাযোগ নম্বৰটো কৈ দিব। আমার যোগাযোগ নম্বৰ 9085349010। আকৌ এবাৰ কৈ দিব। 90 85 34 90 10।
ঠিক আছে, মই হাছান আলী চৰ্দাৰ অৰুণোদয় অসম বিদায় লৈছোঁ। আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। নমস্কাৰ দিন।